নমস্কাৰ ছাৰ বাইদেউসকল, ৰাজ্যিক কৰ্মচাৰীসকলৰ বাবে চৰকাৰী বন্ধ সন্দৰ্ভত এটি সুখবৰ আছে। হয়, চৰকাৰী কৰ্মচাৰীসকলৰ বাবে সুখবৰ। 5 দিনৰ চৰকাৰী বন্ধ পাব ৰাজ্যিক কৰ্মচাৰীসকলে। এয়া চাওক, 5 দিন বন্ধ থাকিব চৰকাৰী কাৰ্যালয়। কিহৰ বাবে এই বন্ধ পাব এয়া চাওক। প্ৰথমতে আছে 23 জানুৱাৰী নেতাজী দিৱস উপলক্ষে চৰকাৰী বন্ধ থাকিব। অৰ্থাৎ নেতাজী জয়ন্তীৰ চৰকাৰী বন্ধ আছে 23 জানুৱাৰী। 24 জানুৱাৰী চতুৰ্থ শনিবাৰৰ বাবে কাৰ্যালয় বন্ধ থাকিব। 25 জানুৱাৰী দেওবাৰ, এয়াও বন্ধ। 26 জানুৱাৰী গণৰাজ্য দিৱসৰ বন্ধ থাকিব। 27 জানুৱাৰী বাথৌ পূজাৰ চৰকাৰী বন্ধ থাকিব। গতিকে ছাৰ বাইদেউসকল, আপোনালোকে নিশ্চয় জানিব পাৰিলে যে 23 জানুৱাৰীৰ পৰা 27 জানুৱাৰীলৈকে একেৰাখে 5 দিনৰ চৰকাৰী বন্ধ পাব ৰাজ্যিক কৰ্মচাৰীসকলে। গতিকে লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই সুখবৰটো জনাই দিব আৰু নতুনকৈ অহা ছাৰ বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।